এইবাৰ আমাৰ কঁঠালৰ মুচি ধেৰ হৈছে দেই, ভাল হৈছে কিন্তু। এইবেলি সেই আমৰ ফুলো বহুত ফুলিলে, আমে মলিয়ালেই আৰু বিহু বিহু লাগিছে আৰু অকণমান অকণমান। এইবাৰ সেই চব আমতে ইমান ফুলিছে নহয়, ভাল লাগিছে কিন্তু এইবাৰ আম খাবলৈ পাম ভালকেই। আজি কঁঠালৰ মুচিৰ চব্জি অকণমানকে খাব লাগিব। এইবেলিৰ এইবছৰৰ প্ৰথম সেই মুচিৰ চব্জি খাম। মই যে মুচি চব্জি খাই ইমান ভাল পাওঁ নহয়, মই কঁঠালৰ মুচি পালে মানে মাংসই নালাগে মোক। অলপ কঁঠালৰ মুচিখিনি চাইছোঁ পাই, কচু পাই ইমান ধুনীয়াকৈ লাগিছে দেখিছ তলৰ পৰা ওপৰলৈকে। এইবেলি কঁঠাল খাবলৈ পাবি, ঢেৰ ঢেৰ কঁঠাল গুটিও ঢেৰ খাবলৈ পাবি। এতিয়া মই কঁঠালৰ মুচি এটা সেই চিঙো বুলি ভাবিছোঁ, মাৰক দিওঁ বনাই দিয়ক, বৰ ভাল লাগে খাই। কঁঠালৰ সৰু কলিটোক মুচি বুলি কয়, নাজান নেকি? মই সেই যোৱা বছৰ কৈছিলোঁ নহয় বোলো কঁঠালৰ সৰু কলিটোক আমি মুচি বুলি কওঁ, পাহৰিলি তই? জানো পাই পাহৰিলো, মই আকৌ কঁঠালৰ কলি বুলিহে জানো। আমৰ কলিবোৰ দেখিলে মানুহে কেলে কয় আমে বলিয়ালে বুলি। সেই আমে বলিয়ালে বুলি কেতিয়া ক'লে? আমে মলিয়ালে বুলি কয় যেতিয়া আমৰ সৰু সৰু হেৰি ওলায়, মানে কলি ওলায়, সেইবোৰক আমি আমে মলিয়ালে বুলি কওঁ। মই আকৌ এটাহে জানো, আমটো নপকাকে সৰুতে যে হালধীয়া হৈ যায় সেইটো কলিয়া কটা আম বুলি কয়টোহে জানো। এনেকুৱা তীখৰ হৈছে নহয় আমাৰ বাখৰটো। ক'ত যাওঁ লগৰকেইটাৰ ওচৰৰ পৰা আহোঁগে। কোনটো চিঙো? বেছি সৰুতে ছিঙিলেও বেয়া হয়, অলপ পুৰত হ'ব লাগে, সৰু হ'ব লাগে বস্তুটো, বৰ সোৱাদ লাগে মছলা চছলা দি খাবা আৰু মাংসতকৈও সোৱাদ লাগে পাই। এইকেইটা অলপ পুৰত লাগিছে বাৰু, এইটোকে লৈ যাওঁ, মজা হ'ব এইটো খাবলৈ। মিট মছলা আৰু জিৰা ধনিয়া গুড়ি সেইবোৰ লৈ আহোঁগৈ বজাৰৰ পৰা যাওঁ, এখেতক বনাই দিবলৈ কওঁ। মই আকৌ মাংস চাংস এইবোৰ বৰ এটা ঠিক নাপাওঁ, মই এইবোৰহে ভাল পাওঁ, পাচলি জাতীয় খুব ভাল লাগে খাই। এইবাৰ কঁঠালৰ গুটিও বেছিকৈ খাবলৈ পাম। কঁঠাল গুটিটো যে মোৰ বেলেগ প্ৰিয় আকৌ, কঁঠাল গুটিৰে ভাত খাই মজা লাগে। খোলাত দি পেলাই তেল অকণ, নিমখ অকণ, জলকীয়া দি পিটিকি খাবা আৰু আকৌ সেই দাইলত দিও খাই ভাল লাগে। কঁঠাল গুটি গোটেই বছৰটোলৈ খাই দিম আৰু, শুকুৱাই যিমান দিন পাওঁ সিমান দিনলৈকে খাওঁ মই কঁঠাল গুটি। মানুহে কঁঠাল বিচাৰিলে দিবলৈ বেয়া নালাগে, কিন্তু গুটিকেইটাৰ কাৰণে যে মোক আকৌ কঁঠাল দিবলৈ মন নাযায় পাই। গছে বনে পাতে কুলিৰে মাততে মাজনী বিহু পালেহি তুমি নাচিবলে। যাওঁ এইটো পাকঘৰত থৈ পেলানি মছলা আনিবলৈ যাওঁ। আকৌ মইহে কাটিবহি লাগিব আৰু, এতিয়া এঠা লাগে বুলি আমাৰ এখেতে নুচুৱেই, কাটি কৰি ধুনীয়াকৈ দিব লাগিব, তাৰপিছত বইল কৰি দিম আৰু বনাই দিব আৰু। এখেতে আজি বৰকে কৈছিলে বোলে কঁঠালৰ মুচি চব্জি খাম। সেইকাৰণে মই এটা চিঙি আনিলোঁ পিছফালে কঁঠালজোপাৰ পৰা, আহি দেখিছোঁ ভিতৰত এটা কাটিয়ে থৈছে। এইটো আৰু সেই দুদিনৰ পিছত খাব লাগিব। আজি এইখিনি খাই কৈ একেলগে খাবলৈ মন নাযায় নহয়, নহ'লে বা এইটো কাৰোবাক কুচৰি চুবিয়াকৈ দি দিব লাগিব। আজি ধুনীয়াকৈ ৰান্ধিম আৰু। আমাৰ এখেতে আকৌ এইবোৰ চব্জি সেহে ভাল পায় খাই, মাছ মাংস ভাল নাপায়। মইহে আকৌ বেছি মাছ মাংস ভাল পাওঁ। মুচি চব্জি বনাইছা নাই? বনাবলৈ লৈছোঁহে। হেৰি নহয়, তিলক তই আহিছ, সেই মই কঁঠালৰ মুচি এটা বেছিকৈ চিঙিলোঁ, এইটো মাক দি দিবি এইটো মাক দি দিবি, কবি বুলি হেৰি আমাৰ বাখৰহঁতৰ বুলি খুৰীয়ে দি পঠাইছে বুলি কবি। দিয়ক মায়ে বৰ ভাল পাব, মায়ে কঁঠালৰ মুচি চব্জি খাই বহুত ভাল পায়। আমি এটা সেই খেলিবলৈ আহিছোঁ আজি দেওবাৰ আকৌ, সি পিছত দিব, এতিয়া থৈ দিয়া মজিয়াটো। এই নহয় আগতে দৌৰি গৈ পেলাই দি থৈ যা, ওচৰতেহে ঘৰ বহুত দূৰত, নহ'লে পিছত পাহৰি যাবি যা। দি থৈ আহিলে মায়ে বনাই থাকিব পাৰিব, খেলি হোৱাৰ পিছত খাবগৈ পাৰিবি ঘৰতে। আজি বাৰু ভাতটো আমাৰ ঘৰতে খাবি, মাহঁতে খাব পাৰিব যা। হ'ব মই দি থৈ আহোঁগৈ ৰ'ব। ময়ো যাম ব'ল। মছলা চছলা দি ধুনীয়াকৈ বনাব লাগিব, জুইতে বনাম, জুই ভাতটো বেলেগ। ধনিয়া মিট মছলা হেৰি জিৰা গুড়ি এইবোৰ চব ধুনীয়াকৈ দি একদম মাংস নিচিনাকৈ বনাম, মাংসই বনাব আৰু। বিহু পালেহি, গোটেই চাফ চিকুণ কৰিব লাগে, ঘৰ দুৱাৰ একো কামেই উঠা নাই। দিদি কি হৈছে জানো, পৰ্দা সোপা ধুবলৈ আছেই, কাপোৰ এসোপা ধুবলৈ আছে, বেডশ্বীট গাৰুৱা কিবা কিবি। ঘৰত ছোৱালী এজনী নাই, মই মানে সেইটোৱে অভাৱ অনুভৱ কৰোঁ। আমাৰ ল'ৰাটো গোটেইখন ঘূৰি ফুৰিব, ঘৰত নাথাকে। কাম এখন কৰিবলৈ সহায় কৰি নিদিয়ে, গোটেই অকলে কৰি থাকিব লাগে। গোটেই কাপোৰ ধুবলৈ আছে, ঢেলা কাপোৰ ডোখৰ আনি দিবলৈ কৈছে এখেতক, সেইডোখৰো আনি দিয়া নাই। বছৰেকৰ বিহু বুলি গোটেই ঘৰ দুৱাৰ চাফা কৰিব লাগে, গোটেই সেই পৰ্দা ধোৱা কিবা ধোৱা, তাৰপিছত আকৌ পিঠা পনা বনোৱাটো আছেই। বৰা চাউল অলপ বিচাৰিছিলোঁ হেৰিয়ৰ ঘৰত, ধুন্তি ঘৰত, জানো দিয়ে নে নিদিয়ে এবাৰ পিঠা বনাবলৈ। তিল পিঠা তাৰপিছত ঘিলা পিঠা কিবা কিবি,
তাৰপিছত তেল পিঠাবোৰ বনাব লাগিব নহয়, গুড় অলপো বিচাৰি থৈছিলোঁ সেই ঠগিৰাম কাই ঘৰত, দিয়ে নে নিদিয়ে এতিয়া। অ' চিনিমাই পেহী, আপুনি ঔটেঙা বিচাৰিছিলে নহয়, এইটো লওক। গজেন আহিলি, তোক মই সেই কৈছিলোঁ যে কালি আমৰ কলি দুটা পাৰি দি পেলাই পাৰি থৈ যাবিচোন। কাইলৈ আজি নাখাওঁ বা পদিনা চাটনি কাইলৈ খাব লাগিব, পাৰি থৈ এতিয়া। চাটনি কাইলৈহে খাব, কাইলৈ ৰাতিপুৱা পাৰি দিলেও হ'ব। ফ্ৰেছ ফ্ৰেছকৈ সেই লগে লগে খুন্দিলে বেছি ভাল লাগে খাই। আমি বাৰু কাইলৈ খাম। এই সৰু ভনীয়ে খুজিছিলে বোলে আমৰ কলি এটা দিবিচোন, তহঁতৰ বোলে পদিনা চাটনি খাবলৈ বোলে, পদিনা অলপো দিবি। মই বোলো হ'ব দিয়ক বাৰু। মই বোলো সেই আমাৰ বোলো গজেন আহিলে মই পাৰি থ'বলৈ ক'ম। আমাৰ ল'ৰাটো বোলো সেইবোৰ একোৱে নকৰে, নেজানেও নকৰেও বোলো, এঠা বোলো চকুত পৰি মৰিব বোলো এইবোৰ। গজেন আহিলে বোলো মই কৈ দিম। হয় নেকি? মই এতিয়াই পাৰি থৈ যাম বাৰু, ৰ'ব। ঔটেঙাটো পিছে ক'ত থ'ম? পিছফালে মজিয়াতে থৈ দিগৈচোন যা, এই মই ফালিব লাগিব অলপ দেৰি পিছত। এনেকৈ লোকৰ পৰাই কাম ল'ব লাগিব। আমাৰ ল'ৰাটো খোজ কামা মানুহ নহয়, কিবা এটা কৰিবলৈ দিলে এলাহ পৰি থাকিব বিছনাখনতে, একো এটা নকৰেও নেমেলেও। সেইটো কাৰণে মহা চিন্তা হ'ল আৰু। মোবাইলটো লৈ ফুচফুচাই থাকিব, কোনোবা ছোৱালী ভাল পাইছে নেকি ঠিক নাই। এইবাৰ সুধিলেও নকয় নেমেলে, আৰু সেই কি বুলি কয় কথা পাতি থাকিব ফোনটো লৈ তাই। ক'তনো আছেগৈ, কিনো কৰি আছেগৈ নাজানো আৰু এতিয়া। ক'ৰ ছোৱালী ভাল পাইছে নাজানো আৰু, ভাল হ'লেতো ভালেই, নহ'লে বেয়া হ'লেতো আজিকালি দিগদাৰী, কেনেকুৱা বা কি কথা। কাম বন নজনা ছোৱালী হ'লে হৈছে আৰু, বুঢ়ীকাললৈকে আৰু কাম কৰি মই মৰিব লাগিব। চোৱা গীতালি, মোৰ হাতত এতিয়া বৰ্তমান একো কাম বন নাই। মইনো কেনেকৈ তোমাক এতিয়া বহাগতে বিয়া পাতোঁ বাৰু, মায়ে মোক থ'ব আৰু। মই সেইবিলাক নাজানো। এইবেলি বহাগতে তুমি কৈছিলা নহয়, মোক কথা দিছিলানে নাই? এতিয়া মই এইবোৰ মানি নলওঁ। এইবাৰ যদি তুমি মোক বিয়া নাপাতা নহয়, ঘৰৰ পৰা মোক ল'ৰা চাপলা বিয়া দি দিব, আৰু ময়ো একো আপত্তি নকৰোঁ। আহা, তুমি নুবুজা কেলেই? বহাগৰ বিহু পালেহি, এইটো বহাগ সোমালেই, একো হাতত টকা পইচা নাই, একো নাই। মই কেনেকৈ তোমাক বিয়া পাতোঁ বাৰু? সেইটো কথা দিয়াৰ আগতে ভাবি ল'ব লাগিছিলে। মই এতিয়া কি কৰোঁ, মোক ঘৰৰ পৰা প্ৰেছাৰ দিছে, মই গুচি যাম, কিন্তু সঁচা কথা কৈ দিছোঁ। অঁ, তুমি এতিয়া কোনোবা পইচা থকা অফিচাৰ মানুহ পাইছা কাৰণে যাবাগৈ। মোৰ হাতত এতিয়া টকা নাই কাৰণে মোক এৰি থৈ যাবা। সেইবোৰ চাই তেতিয়াহ'লে মোক ভাল পাইছিলা কিয়? নাই সেইটো কথা নহয়। ছোৱালী বয়স গৈ থাকে জানানে? আৰু তুমি বহুত দিনৰ আগৰ পৰাই মোক কৈ আছিলা যে বহাগতে বিয়াখন পাতিম যিয়ে নহওক। তুমি একো কৰিবই নোৱাৰিলা, তুমি একো এটা ল'ব নোৱাৰিলা, পৰীক্ষাবোৰ দি একো এটা পাছ কৰিব নোৱাৰিলা। এতিয়া মই কি তোমালৈ ৰখি থাকিম? অঁ, তুমি এতিয়া এনেকৈ কৈ দিলা ন? আমাৰ অত বছৰৰ পৰা চিনাকি ভাল পোৱা সেইবোৰ এনেই অৰ্থ নাইকিয়া হ'ল তাৰমানে। নাই মই সেইবিলাক নাজানো। তুমি যে কৈছিলা সেইটো কথা তুমি ৰাখিব নোৱাৰিলা। বহাগৰ বিহুতে তুমি মোক পলুৱাই হ'লেও লৈ যাম বুলি কৈছিলা। তুমি কি ক'বলৈ আহিছা এইখন? তোমাৰ হুচটো আছে নাই বাৰু? পলাই নিলে আমি ক'ত যাম, কি কৰিম? গীতালি, তুমি বুজিবলৈ চেষ্টা কৰা। তুমি সৰু ছোৱালী নহয়, এতিয়া তুমি ডাঙৰ হ'লা। অলপ ছেটেলমেণ্ট হৈ লওক। ঘৰৰ কামো বহুত বাকী আছে, ঘৰ দুৱাৰ অলপ ঠিক কৰি লওঁ। মায়েতো সদায় গালি পাৰি থাকে মোক, তাৰপিছত ভাবিম আৰু। অঁ, হয় নেকি? সেইবোৰ সময় আৰু কেতিয়াও নাহে, তুমি নোৱাৰা কৰিবলৈ। তুমি বাদ দিয়া, তুমি মোক পাহৰি যাবা, কথা সিমানেই আৰু। তুমি মোক উপায়বিহীন কৰি দিছা, মই কি কৰিম কোৱাচোন? তুমিয়ে কোৱা, মই কি কৰিব লাগে? একো কৰিব নালাগে, তুমি হাত সাৱটি বহি থাকা। আৰু পিছত কিন্তু মোৰ বিয়াৰ টাইমত মই যেতিয়া বিয়া হৈ গুচি যাম, তেতিয়া কিন্তু তুমি দিগদাৰ দিবলৈ নাহিবা আকৌ। উফ ৰাম, মই তোমাক কেনেকৈ এৰি দিওঁ কোৱাচোন? মই তোমাক অন্তৰৰ পৰা ভাল পাওঁ ন? মোক কিবা এটা ভাবিবলৈ দিয়া, অলপ সময় দিয়া মোক। কেইটা দিন লাগিব তোমাক ভাবিবলৈ কোৱা? কমচে কম এমাহটো দিয়া। নাই, অকল এসপ্তাহ দিছোঁ। এসপ্তাহৰ ভিতৰত যদি কিবা কৰিব পাৰা কৰা, নহ'লে বাদ দিয়া আৰু। কি অকল এসপ্তাহ? অঁ, এসপ্তাহ। তোমাক বহুত সময় দিছিলোঁ, তুমি একোৱেই নকৰিবা। এতিয়া এসপ্তাহ সময় দি চোৱাৰ ভিতৰত তুমি পইচা গোটোৱা নে ঘৰ ঠিক কৰা নে কি কৰা মুঠতে ডিচিজন লোৱা। পলুৱাই হ'লেও মোক নিয়া, নহ'লে বাদ দিয়া আৰু। হ'ব ৰ'বা, মই কিবা এটা ভাবিব লাগিব। বন্ধুসকল, মোৰ নাম বেদান্ত, আৰু মোৰ পৰিস্থিতিবোৰ দেখিছেই নহয়, উপায়বিহীন হৈ পৰিছোঁ। খণ্ডটিয়ে যি এইখিনিতে সামৰিছোঁ। চেনেলটো একেবাৰে নতুন, আপোনালোকে ছাপোৰ্ট দিব। আপোনালোকে যদি ইয়াৰ পিছৰ খণ্ডবিলাক চাবলৈ ইচ্ছা কৰিছে, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰিব, আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন দেই, তেতিয়াহে আগলৈ খণ্ডবিলাক দিবলৈ আমাৰ উৎসাহ পাওঁ। আৰু ভিডিঅ'টো সঁচাকৈ যদি ভাল লাগিলে লাইক এটা কৰিব।